নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আজি এই ভিডিঅ'ৰ জৰিয়তে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছো এটা বিশেষ কথা আলোচনা কৰি বিচাৰিছো প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে হিমানে শেয়াৰ কৰিব বৰ্তমান বিহুৰ বতৰ আৰু সকলো অসমীয়া মানুহে এতিয়া বিহুক লৈ ব্যস্ত অসমৰ বাপতীয়া হন ৰঙালী বিহুক লৈ লাখ মালহে পালন কৰি থকা হৈছে প্ৰত্যেকেই বহাগ বিহু উদযাপন কৰাৰ ব্যস্ত হৈ আছে গতিকে পুনৰবাৰ সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো এতিয়া মেইন পইণ্টলৈ আহো আমি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো এটা প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে হয়তো বিহুৰ কাৰণে ব্যস্ত হৈ আছে আৰু ইলেকশ্যনৰ বতৰ তাৰে মাজতে এনআইএছৰ যিখিনি কৰণীয় সেইখিনি হয়তো কিছু পৰিমাণে হেমিয়া হৈছে যিখিনি কৰিব লাগিছিল হয়তো বহুতে এতিয়া আগবাঢ়ি অহা নাই বা কিছুমানে হয়তো ইলেকশ্যনৰ কাৰণেও ব্যস্ত থাকিব পাৰে কিছুমানে প্ৰায়ংশকে হয়তো বিহুত ব্যস্ত হৈ আছে তাৰে মাজতে যেন এনআইএছৰ যিখিনি কৰণীয় সেইখিনি কিছু পৰিমাণে সীমিত হৈছে আৰু সেইটো হয়তো আপোনালোকে কৰিব দিব নালাগিব বিহুৰ লগতে বা ইলেকশ্যনৰ লগতে এইখিনি কাম আপোনালোকে কৰি থাকিব লাগিব নহলে আপোনালোকৰ যিখিনি ত্যাগ বা কষ্ট সেইখিনি পিছৰ পৰ্যায়ত হলেও কিন্তু অথলে যাব গতিকে প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনালোকে বিহুৰ পিছত অন্তত আপোনালোকে লাগি যাওক আপোনালোকৰ যি সাৰ্টিফিকেট মাৰ্কশিট ইনভ্যালিড হৈ আছে এক্টিভ কৰাৰ কাৰণে লাগি যাওক যেটো ইলেকশ্যনৰ বতৰ আপোনালোকৰ অঞ্চলত মন্ত্ৰী বিধায়কসকল গৈ থাকিব তাত আপোনালোকে মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰক কিন্তু যিটো হাৰত এনআইএছৰ প্ৰাৰ্থীসকল এতিয়া বহি গৈছে যিখিনি লাগিব লাগিছিল সেইখিনি লগা নাই বা যিখিনি এক্টিভ হ'ব লাগিছিল সেইখিনি কৰা নাই কিন্তু এইখিনি নকৰিলে কিন্তু ভৱিষ্যত আপোনালোকে আৰু কেতিয়াও সাৰ্টিফিকেট ভ্যালিড কৰিব নোৱাৰিব চৰকাৰ সলনি হ'ব এইবাৰ হয়তো বিজেপি হ'ব হয়তো বা অন্য চৰকাৰ হ'ব কি চৰকাৰ সেইটো আমি ক'ব নাযাওঁ সেইটো সময়ত আমি গম পাম চৰকাৰ সলনি হ'লে কিন্তু এই বিষয়টো আকৌ তল পৰি যাব বুলি এটা অনুমান কৰিব পাৰি যদি এনআইএছৰ প্ৰাৰ্থীসকল এক্টিভ নহয় ন্যায়িক প্ৰক্ৰিয়াৰ লগতে কিন্তু আপোনালোকে চৰকাৰৰ সৈতে আলোচনা কৰি কি পৰ্যায়ত কৰিলে এনআইএছৰ সাৰ্টিফিকেট ভ্যালিড হ'ব সেইটো কাৰণে আপোনালোকে লাগিবৰ হ'ল কাৰণ ইলেকশ্যনৰ বতৰ এইটো বিষয় কিন্তু মন্ত্ৰী বিধায়কসকলৰ বা চৰকাৰৰ ওচৰত কোনো দৃষ্টি নাই বা এইটো পাহৰি গৈছে এনআইএছৰ কি সমস্যা কিন্তু কোনো মন্ত্ৰী বিধায়কৰ কোনো এনসাৰ নাই গতিকে সমাগত আপোনালোকে বহি থাকিলে নহ'ব ইলেকশ্যনৰ পিছত যেতিয়া ৰিজাল্ট ঘোষণা হ'ব তেতিয়া কিন্তু হয়তো কোনোবা দলে নহয় কোনোবা দলে কি কৰিব চৰকাৰ গঠন কৰিব যদি বিজেপিক বাদ দিয়ে অন্য দলৰ চৰকাৰ আহে হয়তো তেতিয়া তেওঁলোকে এই বিষয়টো এৰি চলিব বা কোনো ধৰণৰ গুৰুত্ব নিদিব কাৰণ তেওঁলোকে কৈ দিব যে এইটো আমি কৰা কোৰ্স নাছিল গতিকে এইটো বিষয় আমি পিছত সিদ্ধান্ত লোৱাৰ পিছত ভাবিম আৰু যদি বিজেপি চৰকাৰ আহে হয়তো তেতিয়াহ'লে এইটো বিষয় অলপ মানে গুৰুত্ব দিব পাৰে যদিহে আপোনালোকে প্ৰচেষ্টা কৰি থাকে মানে কি লাগি থাকে বিষয়টোৰ ওপৰত আৰু যদি লাগি নাথাকে তেতিয়াহ'লে কিন্তু এই বিষয়টো এনেকৈ তল পৰি যাব আৰু অদূৰ ভৱিষ্যতে এনআইএছৰ সাৰ্টিফিকেট মাৰ্কশিট কিন্তু কেতিয়াও ভ্যালিড নহ'ব আৰু আপোনালোকৰ যে এই টেট পাছ কৰা সাৰ্টিফিকেট সেই অথলে যাব আৰু যাৰ বয়স আছে বা যোনে মানে নতুনকৈ ডিএলএড কৰিব পাৰে বা বিএড কৰিব পাৰে সেই তেওঁলোকৰ কথা বেলেগ কিন্তু বহুসংখ্যক মেক্সিমাম প্ৰাৰ্থী কিন্তু নতুনকৈ ডিএলএড বিএড কেতিয়াও কৰিব নোৱাৰে গতিকে আপোনালোকে নাভাবিব যে আপোনালোকৰ কাৰণে কোনোবাই কৰিব কোনোবাই কৰাৰ কাৰণে আগ্ৰহেৰে ৰৈ আছে সেইটো ভুল ধাৰণা যদি লৈ আছে কাৰণ মই ক'লোৱে কথাখিনি যে ইলেকশ্যন চলি আছে ইলেকশ্যনৰ বতৰ প্ৰত্যেকজন মন্ত্ৰী বিধায়ক বা দলীয় কৰ্মীয়ে ইলেকশ্যন ব্যস্ত প্ৰত্যেকেই নিজৰ কাৰণে চৰকাৰ গঠন কৰাৰ ব্যস্ত তাৰে মাজতে কিন্তু এইখিনি কাম কৰি থাকিব লাগিব প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থী এক্টিভ হৈ থাকিবই লাগিব চৰকাৰ সলনি হ'লে কিন্তু এই বিষয়টো কিছু পৰিমাণে আকৌ জটিল মানে হৈ যাব যদি বিজেপি চৰকাৰ বা অন্য বেলেগ চৰকাৰ আহে তেতিয়াহ'লে কিন্তু এই বিষয়টো কিন্তু আৰু জটিল হৈ পৰিব এতিয়া সেই নতুন চৰকাৰখনে কিন্তু এই বিষয়টো গুৰুত্ব নিদিব আৰু যদি বিজেপি চৰকাৰ আহে তেতিয়া অন্তত এই বিষয়টো অলপ তেওঁলোকে চালি জাৰি চাব পাৰে কাৰণ এই বিজেপি চৰকাৰ দিওঁতে এই কোৰ্সটো যিটো ডিজাইন কৰা হৈছিল গতিকে সেইফালৰ পৰা কিন্তু অলপমান আশা কৰিব পাৰি আৰু তাৰ কাৰণে কিন্তু প্ৰত্যেকৰ এনআইএছৰ প্ৰাৰ্থীয়ে এক্টিভ হৈ লাগি থাকিব লাগিব বিহু উদযাপন কৰক সেইটো কৰিবই লাগিব যিহেতু অসমীয়াৰ বাপতীয়া হন আৰু বিশ্বৰ দৰবাৰত বা এজন অসমীয়া যে চিনাকি দিবলৈ আমাৰ বিহুটো লাগিবই তাৰে মাজতে কিন্তু নিজৰ ব্যক্তিগত জীৱনটো আমি চাব লাগিব বা আপোনালোকে চাব লাগিব আৰু আপোনালোকৰ যিটো মেইন সমস্যা এনআইএছৰ এই সমস্যাটো কিন্তু এৰি চলিব নোৱাৰে আৰু যদি এৰি চলে কিন্তু আৰু আপোনালোকে চাকৰি আশা বাদ দিয়াই ভাল হ'ব শিক্ষকৰ চাকৰি
আৰু যাৰ বয়স আছে সেইটো বেলেগ কথা কিন্তু যাৰ বয়স মানে থাকিও মানে কি নতুনকৈ DLED বা BEd কৰাৰ মানে সমস্যা আছে বহুত তেওঁলোকে কিন্তু যুঁজিবৰ হ'ল আৰু এনেকৈ বহি থাকিলে কিন্তু নহ'ব আমি অহৰহ ভিডিঅ' বনাই আছোঁ প্ৰত্যেকজন NSO প্ৰাৰ্থীক সজাগ কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ কিন্তু যিমান হ'ব লাগিল সিমান হোৱা নাই প্ৰত্যেকজন NSO প্ৰাৰ্থী এতিয়া বহি গৈছে আৰু ইয়াৰ মেইন কাৰণটো কি নাজানো বাৰু কিন্তু বহি থাকিলে নহ'ব আপোনালোক চৰকাৰক বুজাই দিব লাগিব যে NSO প্ৰাৰ্থী হয়তো এক্টিভ আৰু তেওঁলোকৰ চাৰ্টিফিকেট যাতে ভেলিড কৰে তাৰ কাৰণে কি কাৰ্যসূচী হাতত লয় সেইটো আপোনালোকে বিবেচনা কৰক কিন্তু প্ৰত্যেকজনে এক্টিভ হৈ থাকক নহ'লে কিন্তু অদূৰ ভৱিষ্যতে আৰু আপোনালোকে চাকৰি আশা কৰি লাভ নাই হয়তো বেলেগ বিভাগত আপোনালোকে পাব পাৰে কিন্তু শিক্ষকৰ যিটো NSOৰ চাৰ্টিফিকেটক লৈ শিক্ষকৰ সপোন সেই সপোনটো কিন্তু আশা কৰি লাভ নাই আমি ভিডিঅ' বনাই আহিছোঁ আগৰ পৰা আমি লাগি আছোঁ যে NSOৰ সপক্ষে লাগি আছোঁ NSOৰ ভাল দিন আহক তাৰ কাৰণে আমি লাগি আছোঁ আৰু অদূৰ ভৱিষ্যতেও লাগি যাম এনেকৈ ভিডিঅ' বনাই থাকিম আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু ভিডিঅ' বনাই থাকিলে নহ'ব আৰু আপোনালোকেও নিজৰ মানসিকতা সলনি কৰি নিজৰ চাৰ্টিফিকেটৰ কথা নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি আপোনালোক আগবাঢ়ি আহিব লাগিব আৰু যদি এইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু আশাবাদ দিয়াই ভাল হ'ব কাৰণ চৰকাৰ সলনি হ'লে কিন্তু এই বিষয়টো আকৌ দল পৰি যাব যদি বিজেপিক বাদে বেলেগ চৰকাৰ আহে সেইটোতো আৰু মানে জটিল হৈ পৰিব আৰু বিজেপি চৰকাৰ যদি আহে তেতিয়াহ'লে কিছু পৰিমাণে এই বিষয়টো অলপ উত্থান কৰি থাকিব পৰা যাব আৰু নতুন চৰকাৰ আহিলে বিষয়টো কি হ'ব তেওঁলোকে এৰি চলিব তেওঁলোকে ক'ব যে এটা আমি কৰা কোৰ্চ নাছিলোঁ আমি যেন কৰা নাই গতিকে আমি পিছত আমি ভাবি চাম গতিকে সেই পৰ্যায়লৈ যদিহে আমি যাব নালাগে তেতিয়া এতিয়াৰ পৰা এক্টিভ হৈ থাকক আৰু বিষয়টো যিমান পাৰে সিমানে ছ'চিয়েল মিডিয়াই হওক বা প্ৰত্যেক NSO প্ৰাৰ্থী আলোচনা কৰি কেনেকৈ ভেলিড কৰিব পাৰে সেইটো বিষয়ে আলোচনা কৰি থাকক ইতিমধ্যে ন্যায়িক প্ৰক্ৰিয়াৰে যুঁজি থকা হৈছে আৰু এনেকৈ যুঁজি থাকিব লাগিব কাৰণ এই বিষয়টো কিন্তু এতিয়া কিছু পৰা আগৰ যিটো প্ৰথম অৱস্থাত মানে এক্টিভ হৈছে পাৰি কিন্তু এতিয়া সেই বিষয় সেই মানে ষ্ট্ৰেংথটো এতিয়া নাই আৰু নহ'লে কিন্তু আপোনালোকৰ সমস্যা আছে আৰু সমস্যাটো যদিহে বেছিকৈ হৈ যায় আৰু আপোনালোকে চাকৰি আশা নকৰাই ভাল গতিকে আৰু জানো DLED BEd কৰাৰ আপোনাৰ সময় থাকিব সেইটো আপোনালোকে নিজে এবাৰ বিবেচনা কৰিব বিহু উদযাপন কৰিব লাগিব গণতান্ত্ৰিক দেশৰ নাগৰিক ভোট দিবই লাগিব তাৰ কাৰণেও আপোনালোকে সাজু হৈ থাকক বিবেক ভোট দিয়ক সেইটো আপোনালোকৰ নিজা নিজা চইচ সেইটো মই ক'ব নাযাওঁ কিন্তু ইলেকশ্যনো যাব বিহুও যাব কিন্তু এই সমস্যাটো কিন্তু তেনেকৈ ৰৈ থাকিব গতিকে প্ৰত্যেকেই সাজু হৈ থাকক আৰু কি কৰিলে ভাল হয় প্ৰত্যেকে আলোচনা কৰক আৰু যদি এনেকৈ বহি থকা যায় কাৰণ আজি প্ৰায় মাহমান হ'ল প্ৰত্যেকজন NSOৰ প্ৰাৰ্থীয়ে কিন্তু এই বিষয়টোৰ পৰা এৰি চলি থকা যেন লাগিছে ন্যায়িক প্ৰক্ৰিয়াৰে যুঁজি থাকক সেইটো পিছৰ কথা কিন্তু এনেকৈ যুঁজি থাকিব লাগিব চৰকাৰক জনাব লাগিব বিষয়টো আপোনালোকৰ অঞ্চল মন্ত্ৰী বিধায়কসকলে মেমৰেণ্ডাম দিব লাগিব যাতে তেওঁলোকে গুৰুত্ব দিয়ক বা নিদিয়ক আপোনালোকে দি থাকক এদিন নহয় এদিন নিশ্চয় ভাল দিন আহিব আৰু যদি নিদিয়াকৈ থাকে আশা কৰি থাকে চৰকাৰে কৰিব সেইটো কেতিয়াও সম্ভৱপৰ নহয় গতিকে ভাবি চাওক কথাখিনি আৰু ভিডিঅ' শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন NSO প্ৰাৰ্থীয়ে সজাগ হয় এক্টিভ হয় সেইটোৱে আশা কৰিছোঁ কাৰণ বহু কষ্ট কৰি এই চাৰ্টিফিকেটখন লোৱা হৈছে প্ৰত্যেকজন NSO প্ৰাৰ্থীয়ে আৰু এনে যাব যদিহে দিয়ে সেইটো বেলেগ কথা আৰু যদি এনে যাব নিদিয়ে তেতিয়াহ'লে এক্টিভ হওক আৰু লাগি থাকক এইখিনিয়ে আৰু পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ সকলোৰে বছৰটো ভালদৰে যাওক আৰু ভালে কুশলে থাকক প্ৰত্যেকে আৰু NSOৰ ভাল দিন আহক সেইটোৱে আশা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চৰকাৰে চকু মেলি চাওক চৰকাৰে ভাল দৃষ্টিৰে চাওক এই দুৰ্ভগীয়া NSOৰ প্ৰাৰ্থীসকলৰ কাৰণে ভৱিষ্যত যে অন্ধকাৰ মানে নেদেখুৱাই সেইটো চৰকাৰলৈ অনুৰোধ থাকিল কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰে গুৰুত্ব দিয়ক বিষয়টো আৰু পুনৰবাৰ সকলোকে শুভেচ্ছা দিছোঁ ধন্যবাদ জয় অসম।